আমি প্ৰতিখন ৰাজ্য প্ৰতিখন জিলাতেই সমানে উন্নয়ন কৰিছো। সংবিধান প্ৰদত্ত ক্ষমতাৰে প্ৰত্যেকখন ৰাজ্য প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকখন গাঁৱত সমানে আমি উন্নয়ন কৰিছো। আমি জাতি ধৰ্ম নাচাওঁ, সকলোকে সমানে আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ। সংবিধানতো আমাক কাকো তুষাৰমত কৰিবলৈ দিয়া নাই, কাকো এপিজমেণ্ট কৰিবলৈ দিয়া নাই। আজি যিকোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ আঁচনি থাকে ডেভেলপমেণ্ট থাকে সকলোকে চুই দিয়ে। ভোট পোৱা নোপোৱা বাদ দিয়ক বেলেগ কথা। আজি আমি যদি লখিমপুৰৰ কিবা উন্নয়ন কৰিছো, আজি যদি কিবা উন্নয়ন অলপ আগতে মোক অমীয়া ভূঞা ডাঙৰীয়াই ব্যক্তিগত কথোপকথন কৰিছো 10 কিলোমিটাৰ ৰাস্তা কালি অকল মই বঙালমাৰা অঞ্চলত দিছো। সংবিধানখনক সন্মান জনাই এইদৰে বিধায়ক মানৱ ডেকাই ক'লে বহু কথা। দেশ এখন আগবাঢ়িবলৈ হ'লে কেৱল আমাৰ ৰাজনৈতিক গণ্ডিৰ ভিতৰত থাকি নহয় যে মই এইটো ৰাজনৈতিক ধাৰাক বিশ্বাস কৰোঁ গতিকে ইয়াৰ ভিতৰতহে আমি দেশখন চলাব লাগিব তেনেকুৱা নহয়। মোদী ডাঙৰীয়া সদায় ৰাজনৈতিক গণ্ডিৰ বাহিৰত গৈ দেশৰ উন্নতিৰ কাৰণে কাম কৰে। আৰু এইটো কিয় সম্ভৱ হৈছে? কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ মূল মতটোৱে হ'ল যে সৰ্বপ্ৰথমে দেশ, তাৰপিছত দল, তাৰপিছত ব্যক্তি। ইয়াতকে কি গণতান্ত্ৰিক উদাহৰণ হ'ব পাৰে, সাংবিধানিক উদাহৰণ হ'ব পাৰে কওকচোন? লখিমপুৰত আজি উদযাপন কৰা হয় সংবিধান গৌৰৱ দিৱস। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো সংবিধান গৌৰৱ দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয় ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত। সংবিধান গৌৰৱ দিৱসৰ এই সভাত উপস্থিত থাকে বিধায়ক মানৱ ডেকা, সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা, লখিমপুৰ জিলা সভাপতি শ্যামল শৰ্মা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ পত্ৰ আৰু ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য গুৰু গোবিন্দ দাস। তো আজি সংবিধান গৌৰৱ দিৱসৰ কাৰণে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশেষ বিশেষ ব্যক্তি দলৰ কৰ্মকৰ্তা আমি সকলোৱে এই সভাখন পাতিম যাতে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আৰু বেছি আমি প্ৰসাৰতা বঢ়াব পাৰোঁ, সেইটোৱে হৈছে মেইন প্ৰয়াস। আজি আমাৰ গোটেই ভাৰতবৰ্ষতে সংগঠনৰ ফালৰ পৰা সংবিধান গৌৰৱ দিৱস বিভিন্ন সময়ত বিভিন্ন জিলাত পালন কৰা হৈছে। ইতিমধ্যে অসমত কেইবাখনো জিলাত ইতিমধ্যে সম্পন্ন হৈছে। আজি লখিমপুৰ জিলাত এই কাৰ্যসূচী ৰূপায়ণ হ'ব। ইতিমধ্যে আমাৰ মাজত সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা ডাঙৰীয়া আৰু ৰাজ্যিকৰ পৰা সমল বক্তি হিচাপে আমাৰ সুভাষ দত্ত ডাঙৰীয়া আহিছে। আৰু আমাৰ গোটেই ভাৰতীয় জনতা পাৰ্টী জিলাখনত মানে আমাৰ 4টা সমষ্টি হয় ইয়াতে, লখিমপুৰ, নাওবৈচা, ৰঙানদী, বিহপুৰীয়া, তাৰে যিখিনি আপেক্ষিত কাৰ্যকৰ্তা আৰু কিছু নন পলিটিকেল মানুহ সমাজৰ কিছু মুধাফটা ব্যক্তিক ইয়াত নিমন্ত্ৰণ কৰা হৈছে। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।